সৰলতাই যদি মানুহৰ পৰিচয় হোৱাহেঁতেন নহয়, আজি দুখীয়া মানুহখিনি ইমান দুখীয়া হৈ নাথাকিলেহেঁতেন আৰু দুখীয়া মানুহখিনি ইমান নুভুগিলেহেঁতেন। দুখীয়াৰ দুখটো আচলতে কোনো বুজি নাপায়, গম পাইছে নে নাই? দুখীয়া সদায় হেঁচে, তল কৰিবলৈ চেষ্টা কৰে, মানে তাহাঁতৰ পৰা কাম কেনেকুৱা উলিয়াই সেইটো অনুভৱ কৰে। কিন্তু যে সৰলতা হিচাপে থাকি যে মানুহজন যে দুখীয়া হৈ আছে সেইটো কথাটো কোনো অনুভৱ নকৰে। আৰু দুখ এইটো জেগাত লাগে, আমাৰ নিচিনাৰ মানুহ এজনে, আমাৰ নিচিনা দুখীয়া ঘৰৰ মানুহ এজনে বা আমাৰ মানে মধ্যবিত্ত পৰিয়ালৰ মানুহ এজনে, মই চবৰ কথা কৈছোঁ, যেতিয়া দুখীয়া পৰ্যায়ৰ পৰা ধনীলে যায় নহয়, তেওঁ নিজক পাহৰি যায়। সেইটো চবতকৈ বেছি দুখ লগা কথা মানে। নিজক পাহৰি যায়। তেওঁ যে অনুভৱ নকৰে যে এই পৰিস্থিতিটোৰ পৰা মই নিজে আহিছোঁ তাৰ পৰা। তো মোৰ নিজৰ ঘৰখন মই কেনেকৈ পাহৰিব পাৰোঁ? কিন্তু মানুহ পাহৰি যায়, মানে পাহৰি যায় মানুহ। তো তেওঁ কি অনুভৱ কৰিব? আজি দুখীয়া অৱস্থাৰ পৰা ধনী হোৱা ব্যক্তি এজনে যেতিয়া দুখীয়াৰ দুখটো অনুভৱ নকৰে, আমি আৰু সেই কোটিপতি আদানী আম্বানী কিবা এইবোৰৰ লগত আৰু আশা কৰি তেওঁলোকৰ পৰাতো আশা কৰি লাভ নাই ন, সেইটো কথাটো।